বিশ্বখনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকলে বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰক দিয়াত। মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ কামৰূপ জিলাৰ বাৰেগাঁৱত, আৰু এই বাৰেগাঁৱত ৰাহুল শৰ্মা নামৰ এগৰাকী মৃৎশিল্পীয়ে ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰক দিয়াত। মই পোনে পোনে ৰাহুলৰ ওচৰলৈ গৈছোঁ। ব্যস্ত হৈ আছা মৃৎশিল্পী অৰ্থাৎ বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰক দিয়াত, কেনেধৰণে এইবাৰ আগবাঢ়িছা? সম্পূৰ্ণৰূপে প্ৰস্তুতি চলি আছে। বিশ্বকৰ্মাৰ পিছতে আকৌ দুৰ্গা পূজা আহিলে, মাজত বিশ্বকৰ্মাৰ মাত্ৰ এটা দিন আছে, আৰু এটা দিনৰ পিছত আকৌ ডেলিভাৰী দিব লাগিল মূৰ্তি। এনেকুৱা চলি আছে। এতিয়া শেষ পৰক দিয়াত ব্যস্ত। হয়, শেষ পৰক দিয়াত ব্যস্ত। কিমানমান মূৰ্তি এইবাৰ বিশ্বকৰ্মা মোৰ আছে 30টামান আছে বিশ্বকৰ্মা, আৰু দুৰ্গা আছে 15খন। এই বিশ্বকৰ্মাৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন পূজাৰ মূৰ্তি বনোৱা, তাৰ উপৰিও তোমাৰ এক বিশেষ প্ৰতিভা থকা বুলি আমি জানিব পাৰিছোঁ। কেনেকুৱা ধৰণে সেই সাংস্কৃতিক জগতখনৰ লগত জড়িত? হয়, মিউজিকৰ লগত জড়িত। মই নাগাৰা বজাওঁ, ঢোল বজাওঁ, ড্ৰাম বজাওঁ, গোটেইখিনিয়ে বজাওঁ। আৰু এই ৰাতি নাগাৰা নাম ধৰি আহোঁ, আৰু দিনত আকৌ মূৰ্তিৰ কাম কৰি থাকোঁ। এনেকুৱা আৰু চলি আছে। এই মূৰ্তিৰ এই শিল্পালয়খন আছে, তাত মূৰ্তি তৈয়াৰ কৰি বছৰ দিনৰ কাৰণে আয় কৰা হয়। সেই বছৰ দিনৰ উপাৰ্জন হয়নে এই মৃৎশিল্পী? আৰু কোনোমতে চলি আছোঁ আৰু। কিমানমান ইয়াতে কৰ্মচাৰী আছে? মোৰ আছে 6-7জন কৰ্মচাৰী আছে। এইবাৰ ক'ৰ পৰা ক'লৈ যায় এই মূৰ্তিসমূহ? মূৰ্তিবোৰ আপোনাৰ এইপিনে যাব জালুকবাৰীলৈকে দুৰ্গা মূৰ্তি যাব, আৰু ইপিনে আছে আপোনাৰ গোৰেশ্বৰ, ৰঙিয়া, এইফালে আছে আপোনাৰ শালমাৰা বুলি কয়, মঙলদৈৰ ওচৰ, আৰু এনেকুৱা ভিতৰৰ ঠাইত আছে। এগৰাকী শিক্ষিত ব্যক্তি হৈ, শিক্ষিত যুৱক হৈ, সেই চাকৰিৰ পিছত নদৌৰি এনেধৰণৰ কৰ্মত জড়িত হোৱাৰ তোমাৰ অভিপ্ৰায় কেনেকুৱা? হয়, মানে কি মোৰ অলপ এনেকুৱা হেৰিটো বেছি, অলপ ধাউতিটো বেছি মোৰ। চাকৰি ক্ষেত্ৰত মোৰ ইমান এটা ইচ্ছাও নাই, আৰু আজিলৈ মন কৰাও নাই বাৰু। সৰুৰ পৰা যিহেতু মই কালচাৰেল লাইনটো অলপ জড়িত আছোঁ, এনেকৈ থাকিম বুলি ভাবিছোঁ। এই মূৰ্তি বনোৱা ক'ৰ পৰা শিকিলা? আমাৰ মামাহঁতৰ ককাই বনাইছিল, স্বৰ্গীয় যোগেন শৰ্মা, কোনেশ্বৰ বুলি কয়, তাৰ পৰা শিকিছিলোঁ। ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছিলোঁ। ক্লাছ 6ৰ পৰা একেৰাহে এতিয়ালৈকে চলি আছে। হয়, এগৰাকী আছিল ৰাহুল শৰ্মা। তেওঁ ক্লাছ 6ৰ পৰা এই প্ৰতিমা বনোৱা, মূৰ্তি বনোৱাৰ কামত জড়িত, আৰু তেওঁ একেৰাহে এগৰাকী সাংস্কৃতিকবান যুৱক। তেওঁ নাগাৰা নামৰ লগত জড়িত, নাগাৰা বজায়, ঢোল বজায়, তেওঁ বিভিন্ন মিউজিকৰ লগতো জড়িত, বা সংগীত শিল্পীসকলৰ লগত তেওঁ সাংস্কৃতিক সন্ধিয়াত বাদ্যযন্ত্ৰ বজাবলৈ তেওঁ ইয়াৰ পৰা যায়। তাৰ উপৰিও এই কৰ্মৰ লগত জড়িত হৈ আছে, আৰু এই কৰ্মৰ জৰিয়তে তেওঁৰ পৰিয়ালটো পোহপাল দি আছে, আৰু আমাৰ NK TVৰ তৰফৰ পৰা তেওঁলৈ কৰ্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।